চিকিৎসকৰ গাফিলতিত গৰ্ভৱতী মহিলাৰ মৃত্যু গৰ্ভৱতী মহিলাৰ জীৱনক লৈ হেতালি মাৰ্ঘেৰিটাৰ এফআৰইউ চিকিৎসালয়ৰ চিকিৎসকৰ মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক কৰুণ ঘটনা চিকিৎসকৰ অৱহেলাৰ বাবে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল এগৰাকী গৰ্ভৱতী মহিলা মাৰ্ঘেৰিটাৰ এফআৰইউ চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মাৰ্ঘেৰিটাৰ এগৰাকী ভুক্তভোগী ব্যক্তি 17 ছেপ্টেম্বৰত চিকিৎসকৰ অৱহেলাৰ বাবে ৰাবিয়া খাতুন নামৰ এগৰাকী গৰ্ভৱতীয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছে উল্লেখযোগ্য যে মাৰ্ঘেৰিটাৰ হিলভিউ বালুঘাট নিবাসী শাহাদ আলীয়ে প্ৰসৱজনিত কাৰণত পত্নী ৰাবিয়া খাতুনক যোৱা 17 ছেপ্টেম্বৰ তাৰিখে পুৱা 11 বজাত মাৰ্ঘেৰিটা এফআৰইউ চিকিৎসালয়ত ভৰ্তি কৰাইছে স্বাভাৱিক প্ৰসৱ হ'ব বুলি নিশা 7 বজালৈকে প্ৰসূতিগৰাকীক এফআৰইউ চিকিৎসালয়ৰ সাধাৰণ ৱাৰ্ডত ৰখা হৈছে নিশা 7 বজাত এফআৰইউ চিকিৎসালয়ৰ চিকিৎসক ডক্টৰ এছালমে মহিলাগৰাকীক অপাৰেশ্যন কৰিব লাগিব বুলি কোৱাৰ লগতে মাৰ্ঘেৰিটাৰ শ্ৰেষ্ঠ হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰলৈ নিবলৈ পৰামৰ্শ দিয়ে চিকিৎসক ডক্টৰ এছালমৰ পৰামৰ্শ অনুসৰি পৰিয়ালৰ লোকে ৰাবিয়া খাতুনক শ্ৰেষ্ঠ হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰত ভৰ্তি কৰে কিন্তু অপাৰেশ্যনৰ পৰিৱৰ্তে নিশা 8 বজাত শ্ৰেষ্ঠ হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ হালিমে গৰ্ভৱতী ৰাবিয়া খাতুনক ডিব্ৰুগড়লৈকে ৰেফাৰ কৰে পৰিয়ালৰ লোকে ডিব্ৰুগড়লৈ নিবলৈ বুলি মহিলাগৰাকীক গাড়ীত তোলাৰ সময়তে শ্ৰেষ্ঠ হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ হালিমে প্ৰসূতিগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে মাৰ্ঘেৰিটাৰ এফআৰইউ চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলা তথা গাফিলতিৰ বাবে ৰাবিয়া খাতুনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে মৃত ৰাবিয়া খাতুনৰ স্বামী শাহাদ আলীয়ে মাৰ্ঘেৰিটাৰ এফআৰইউ চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলা তথা গাফিলতিৰ অভিযোগ উত্থাপিত কৰি ইতিমধ্যে তিনিচুকীয়া জিলাৰ আয়ুক্তলৈ এখন পত্ৰ প্ৰদান কৰিছে পত্ৰত শাহাদ আলীয়ে চিকিৎসক অৱহেলা তথা গাফিলতি কৰাৰ মাৰ্ঘেৰিটাৰ এফআৰইউ চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় এই দুখজনক ঘটনাটোক তীব্ৰ ভাষাৰে কৰি তোলা জনাইছে মাৰ্ঘেৰিটাৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তৌফিক দৰিদ্ৰ পৰিয়ালৰ জীৱনৰ সৈতে খেলা কৰা এনে দোষী চিকিৎসকৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সমাজকৰ্মী ঘটনাটো চাওক মই কম এইটো ডক্টৰৰ অৱহেলাৰ কাৰণে এনেকুৱা হৈছে গতিকে মানে সময়মতে ট্ৰিটমেণ্ট নোপোৱাৰ কাৰণে মানুহজনী ডেথ হৈছে য'ত 11টা বজাত লৈ গৈছে তাত গোটেই দিনটো থৈ গধূলি ৰাতি 7টা বজাত ৰেফাৰ কৰিছে য'ত অলৰেডি তিনিচুকীয়া বা ডিব্ৰুগড়ত মানুহে লিখি দিয়ে এনি কেছ তাত লিখি দিয়ে তেওঁ লিখি দিছে প্ৰাইভেটত লিখি নিদি তেওঁ যদি এনেকুৱা কোনো চিভিলত তিনিচুকীয়া ডিব্ৰুগড় য'তে লিখি দিলে তাত মানুহজনী বাচি যায় এই ডক্টৰৰ অৱহেলাৰ কাৰণে এইটো এনেকুৱা কেছ হৈছে এনেকুৱা নহ'বৰ কাৰণে আমি উৎসাহৰ পৰা মানে আমি ভাবিছোঁ যে এইটো ন্যায় বিচাৰ হওক আৰু আমাক এইটো ন্যায় লাগে আৰু এই ন্যায় হ'ব লাগে গতিকে আমি সকলোৱে মানে আপোনালোকৰ ওপৰত আশা কৰি এইটো এৰি দিছোঁ মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্ট এণ্ড